নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি এডভাৰটাইজমেণ্টটো আহিছে ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰহিবিশ্যন কাউন্সিলৰ পৰা। ভালেকেইটামান পদৰ বাবে তেওঁলোকে এডভাৰটাইজমেণ্ট আগবঢ়াইছে, য'ত 6খনমান ডিষ্ট্ৰিক্টত পোষ্ট আছে: তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শোণিতপুৰ, কামৰূপ মেট্ৰ'। গতিকে আপোনালোকে ভিডিঅ'টি চালে গম পাব কি পোষ্ট আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, চেলাৰী কিমান হ'ব, বয়সৰ সীমা, কেনেকৈ এপ্লাই কৰিব, গোটেই কথাখিনি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। আৰু ইয়াৰ আজি প্ৰথমটো পোষ্ট হৈছে একাউণ্টেণ্ট কাম ক্লাৰ্ক, দুটা পোষ্ট আছে। আৰু ডিষ্ট্ৰিক্ট দুখন হৈছে গোলাঘাট আৰু কামৰূপ মেট্ৰ'। ইয়াৰ বাবে কমাৰ্চ গ্ৰেজুৱেট বিচাৰিছে আৰু একাউণ্টছৰ নলেজ থকাটো বিচাৰিছে। মিনিমাম 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব। 12,000কৈ দিব, ফিক্স চেলাৰী থাকিব, যিহেতু এটা পাৰ্মানেণ্ট পোষ্ট নহয়। নেক্সট পোষ্ট হৈছে চকীদাৰৰ, 3টা পোষ্ট আছে গোলাঘাট, তিনিচুকীয়া আৰু কামৰূপত। আৰু মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব আৰু 18 ইয়াৰ্ছ ছেম হয়, 9,000কৈ দিব, ফিক্স পে'মেণ্ট হ'ব। নেক্সট পিএৰ এডুকেটৰ আছে, দুটা পোষ্ট গোলাঘাট, তিনিচুকীয়াৰ বাবে। আৰু ইয়াত কোৱালিফিকেশ্যন নালাগে, যিকোনো মানুহে এপ্লাই কৰিব পাৰিব। 18 বছৰ মিনিমাম এজ হ'ব লাগিব। 10,000কৈ দিব দৰমহা। নেক্সট চাইক'লজিষ্টৰ এটা পোষ্ট আছে ডিব্ৰুগড়ত, গ্ৰেজুৱেট হ'ব লাগিব চাইক'লজিত বা কমিউনিটি ছায়েন্সত। আৰু ইয়াৰো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব, 17,500কৈ দিব। আৰু মিনিমাম 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে। কাউন্সিলৰৰ এটা পোষ্ট আছে ডিব্ৰুগড়ত, য'ত গ্ৰেজুৱেট ইন চাইক'লজি বা কমিউনিটি ছায়েন্স বিচাৰিছে। মিনিমাম 1 বছৰৰ অভিজ্ঞতা বিচাৰিছে, মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু 17,500 চেলাৰী দিব। নেক্সট পোষ্টটো চুইপাৰৰ পোষ্ট, দুটা পোষ্ট আছে বৰপেটা আৰু গোলাঘাটত। কোৱালিফিকেশ্যন নালাগে একো, 9,000কৈ দিব পাৰ মান্থ। নাৰ্ছৰ 6টা পোষ্ট আছে কামৰূপ, গোলাঘাট, বৰপেটা, তিনিচুকীয়া, শোণিতপুৰ, ডিব্ৰুগড়ত। ডিপ্ল'মা ইন নাৰ্ছিং হ'ব লাগিব আৰু মিনিমাম 18 ইয়াৰ্ছ আৰু চেলাৰী থাকিব 15,000। নেক্সট ৱাৰ্ড বয়ৰ 6টা পোষ্ট আছে গোলাঘাট, বৰপেটা, তিনিচুকীয়া, শোণিতপুৰ, ডিব্ৰুগড়। ডিব্ৰুগড় দুটা আছে। মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব আৰু 13,000কৈ দিব চেলাৰী। এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰি অহা 17 আগষ্টৰ আগতে গৈ পাব লাগিব। এড্ৰেছটো দিয়া আছে এডভাৰটাইজমেণ্টখনত, আৰু আপোনালোকে এডভাৰটাইজমেণ্টটো মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু এই কণ্টেক্টটো ইনিচিয়েলি 11 মান্থছৰ বাবে হ'ব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।